হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ গবেগ ধ্বনিৰে কঁপি উঠিল চিলাপথাৰৰ মাছৰ বাৰী। সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ধেমাজি জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ হাতে হাতে জুই শিখা আৰু প্লে কাৰ্ড লৈ কুট্টাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ফেডাৰেশ্যনে। অসমত বসবাস কৰা হিন্দু বাঙালীক চৰকাৰে প্ৰতাৰণা কৰিছে বুলি অভিযোগ তুলি সংগঠনটোৱে হিন্দু বাঙালী দ্বীপ ভোটাৰ প্ৰত্যাহাৰ কৰা, ভূমিপট্টা প্ৰদান কৰা দাবীৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনত নামিল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আগন্তুক দুৰ্গা পূজালৈ বান্ধি দিলে সমস্যা সমাধানৰ সময়সীমা। অন্যথায় 2026 চনৰ নিৰ্বাচনত বিজেপি চৰকাৰক উফৰাই পেলাবলৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মাৰবান্ধি থিয় হোৱাৰ হুংকাৰ প্ৰদান কৰে। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অভিযোগ উত্থাপন কৰে যে শাসকীয় বিজেপি চৰকাৰে হিন্দু বাঙালীসকলক মাত্ৰ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে। বাঙালীসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা শাসকীয় বিজেপি চৰকাৰৰ অধীনত লাঞ্ছিত আৰু বঞ্চিত হ'বলগীয়া হৈছে, যাৰ বাবে বাঙালী জাতিক অসম চৰকাৰে ললিপপ খুৱাই আহিছে বুলি অভিযোগ উত্থাপন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ গৰজি উঠে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্তত অসমত বসবাস কৰা হিন্দু বাঙালীসকলক দ্বীপ ভোটাৰ অথবা বিদেশী জাননী দি কোনো ধৰণৰ হাৰাশাস্তি কৰা নহ'ব বুলি আশ্বাস দিয়াৰ পিছতো হিন্দু বাঙালী লোকক দ্বীপ ভোটাৰ জাননী প্ৰেৰণ কৰি বাৰে বাৰে ন্যায়ালয়ৰ কাঠগড়ত থিয় কৰাই অহা কাৰ্য অত্যন্ত গৰিহণাযোগ্য বুলি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে মন্তব্য কৰে। প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো। আজি আমি অসমত বসবাস কৰি থকা আজি 55 লাখ হিন্দু বাঙালীসকল বসবাস কৰি থকাৰ পিছতো আজি যি ধৰণে বিজেপি চৰকাৰে কৌশলগতভাৱে একটা বক্তব্য ৰাখে তাৰ আমি পূৰ্ণ বিৰোধিতা কৰিছো। আৰু আজি আপোনালোকে চাওক, আমি ইয়াত বসবাস কৰি থকা হিন্দু বাঙালীসকলে আমি আজি অসমত বসবাস কৰি থকা হিন্দু বাঙালীসকলে বিজেপিয়ে যি প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি বাঙালী সমাজ জাগিছে। আজি চাওক, এই কেইদিন আগতে এটা সিদ্ধান্ত দিছিলে কেবিনেটে যে হিন্দু বাঙালী তথা আমাৰ গোৰ্খা ভাই লগতে আমাৰ কোচ ৰাজবংশীসকলক দ্বীপ ভোটাৰ প্ৰত্যাহাৰ কৰাৰ এটা সিদ্ধান্ত লৈছিলে, কিন্তু কৌশলগতভাৱে দেখা গ'ল তাৰ কেইদিনমান পিছতে আকৌ সেই বিজেপি চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী হৈ এখেতে কি কৰিলে আকৌ কৌশলী এটা মন্তব্য কৰি আমাক আকৌ দ্বীপ ভোটাৰটো চলিয়ে থাকিব বুলি আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে সেই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু এজন দেশৰ মুখ্যমন্ত্ৰী হৈ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ যি ধৰণৰ মিছা কথা বক্তব্য ৰাখিছে এইটো আৰু বাঙালী সমাজৰ আৰু দেখিবলৈ বুজিবলৈ আৰু হেৰি নাই। গতিকে বাঙালী সমাজ আজি জাগিছে। গতিকে বাঙালীসকলে অহা 2026ত তাৰ যোগ্য প্ৰত্যুত্তৰ দিব। গতিকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এটাই আমাৰ দাবী যে 2026ৰ আগত কেবিনেট সিদ্ধান্ত লৈ এই দ্বীপ ভোটাৰৰ হিন্দু বাঙালীসকলৰে মাটিৰ সমস্যা সমাধান যদি নকৰে তেতিয়াহ'লে 2026ত কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব। কাৰণ আজি চাওক, আমি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই আমাৰ কোনো ধৰণৰ বাঙালীসকলে আমি কাৰো লগত কাজিয়া পেচাল কৰিব যোৱা নাই। তাৰ দৃষ্টান্ত অসম নহয় ভাৰতবৰ্ষই দিব লাগিব। আজি ভাৰত যদি 15 আগষ্টৰ দিনটো যদি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম নহ'লহেঁতেন হয়তো 15 আগষ্ট দিনটো আজি আমি পালন কৰিব নোৱাৰিলোহেঁতেন। আজি হিন্দু আৰু সনাতন ধৰ্ম বুলি কৈ আছে বিজেপিয়ে যি ৰাজনীতি কৰি আছে, সেই সনাতন ধৰ্ম আৰু এই হিন্দু ধৰ্মটো আমেৰিকাৰ চিকাগো সন্মিলনত গৈ স্বামী বিবেকানন্দৰ নিচিনা এজন বাঙালী মানুহে প্ৰতিষ্ঠিত কৰিছে এই হিন্দু আৰু এই সনাতন ধৰ্মটোক। যদি আজি এইটো প্ৰতিষ্ঠিত কৰিব নোৱাৰিলেহেঁতেন তেতিয়াহ'লে বিজেপি আজি হিন্দু আৰু সনাতনৰ ৰাজনীতি নকৰিব পাৰিলেহেঁতেন। আজি যি দেশত আজি বাঙালীসকলে আজি চাওক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত উপহাৰ দিছে, বাংলাদেশতো সেই এজন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ উপহাৰ দিয়া। গতিকে সেইখিনি থকাৰ পিছতে আজি আমাৰ হিন্দু বাঙালীসকলক যে দ্বীপ ভোটাৰৰ নামত হাৰাশাস্তি কৰিছে আমি লাজ পাইছো। আৰু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰই আজি শুনি এই কথা লাজ অনুভৱ কৰিছে। গতিকে আজি আমি অতি দুখেৰে আৰু ক্ষোভিত হৈছো। যদি এই 2026ৰ আগত আমাৰ যদি এই কাম নকৰে, যদি আমাৰ এই দ্বীপ ভোটাৰৰ সমস্যা সমাধান নকৰে, বাঙালীসকলক যদি ভূমিৰ পাট্টা নিদিয়ে, আজি বসুন্ধৰা 1 গ'ল 2 গ'ল আপোনালোকে জানি আছে, আমাৰ মনৰ পাট্টা হোৱা নাই। গতিকে সেইখিনিৰ ক্ষেত্ৰত বিজেপি চৰকাৰক আমি সকীয়াই দিছো। এই 2026ৰ আগত কেবিনেট সিদ্ধান্ত লৈ যদি এই কামখিনি নকৰে তেতিয়াহ'লে 2026ৰ আগত কিন্তু 2026ত তাৰ প্ৰতিফল ভুগিব। আৰু আমি বাঙালী সমাজক এটাই অনুৰোধ কৰিছো, এই আজি এই ধৰ্ণা কাৰ্যসূচীৰ পৰাই যিমানখিনি বিজেপিৰ কৰ্মী আছে আমাৰ বাঙালীসকল আৰু হিন্দুসকল যি কৰ্মী আছে অতি শীঘ্ৰে আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা কৰজোৰে আহ্বান জনাইছো। এখেতে বিজেপি দল ত্যাগ কৰি আহি জাতিৰ কামবিলাক আগুৱাই লৈ যাবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো।
বিশেষকে সবেই জ্ঞাত যিটো বৰ্তমান যিটো সিদ্ধান্ত লৈছে অসম গভৰ্ণমেণ্টে প্ৰথমতে আমাৰ গোৰ্খা ভাইসকল বা কোচ ৰাজবংশীসকলৰ যিটো ডিপুটাৰ আজিৰ পৰা আৰু ডিপুটাৰ নাথাকে তাৰ লগতে আমাৰ হিন্দু বাঙালীসকলৰো ডিপুটাৰ নাথাকে বুলি ঘোষণা কৰিছিলে। তাৰপিছত আকৌ দেখা গ'ল 2 দিন পাছতে এই বস্তুটো আকৌ অকল আমাৰ ক্ষেত্ৰত হিন্দু বাঙালীৰ ক্ষেত্ৰত ডিপুটাৰটো থাকিব। তাৰ মানে হিন্দু হিন্দু বুলি বিজেপি যিখন চৰকাৰ আহিছে হিন্দুৰ 90% ভোট পোৱাৰ পাছত 99% পোৱাৰ পাছত আজি অসম চৰকাৰ বনাৰ পাছত আজি হিন্দু বুলি সুৰক্ষিত। আজি আমাৰ CM মহোদয়ে কৈ আছে বৰাকত কৈ আছে যে সম্পূৰ্ণ হিন্দু বোলে তেখেতে অহাৰ পাছত পৰা সমস্যাই নাই। আধাৰ কাৰ্ডৰ সমস্যা আছিলে শেষ কৰি দিয়ক। সম্পূৰ্ণ তেখেতে ভুৱা তথ্য দি আছে। তেখেতে কি কৰিছে আজি AC ৰুমত থাকি আজি এই গাছ লেভেলত কি হৈ আছে তেখেতে খবৰেই লোৱা নাই। কাৰণ তেখেতে কৈ আছে যে ডিপুটাৰ সমস্যা নাই। আমাৰ ৰঞ্জিত দাস মহোদয় তেখেতে কৈছে যে নগণ্য ডিপুটাৰ সমস্যা বুলি হিন্দু বাঙালীসকলৰ। কেনেকে নগণ্য? আজি হাজাৰ হাজাৰ মানুহৰ ডিপুটাৰ নটিচ আহিছে, আমি প্ৰমাণ দিব পাৰিম। এজন ব্যক্তিয়ে গৈ কোৰ্টত গৈ তাৰিখ মাৰি আছে, সিহঁতে 60,000-70,000কে মাটি বিক্ৰী কৰি কেছ লৰি আছে। এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এই যোৱা 5 বছৰৰ পৰা তেখেতে এই ডিপুটাৰ যিটো চিষ্টেমটো এইটো আৰু বেছি হৈছে যে আমি পৰিলক্ষিত পাইছো। আগত যেনেকে কম আছিলে এতিয়া বেছিকে আহি আছে। কাৰো ভৱিষ্যতত কোনো অদূৰ ভৱিষ্যততো দিন নাছিলে আগত অতীতত। আজি সেইসকল মানুহৰো দি আহিছে। তেখেতৰ পিতৃপুৰুষ কৈ 3 পুৰুষলৈকে দিয়ে নাছিলে। ইয়াত বসবাস কৰা অসমৰ খিলঞ্জীয়া হয়, অসমৰ ভূমিপুত্ৰ হয়, সেইসকল মানুহৰো আজি দি আহি আছে। কাৰণ ঠিক তাৰ পিছতো তেখেতে ফুলজানি মাৰি ভাষণ দি আছে যে আমি হিন্দু বাঙালীসকল আমাৰ ছিজনত বোলে 5 বছৰ কাৰ্যকালত মোৰ কাৰ্যকালত সুৰক্ষিত। আমি তেখেতৰ এই ভুৱা তথ্যটো সম্পূৰ্ণ ৰাইজৰ ওচৰত আমি উদঙাই দিছো। তেখেতে সম্পূৰ্ণ ভুৱা তথ্য দি মানুহক বিভ্ৰান্তি কৰিব বিচাৰিছে। আমি হিন্দু বাঙালীসকল এতিয়া ললিপপ খোৱা আৰু ল'ৰা ছোৱালী নাই। আমি ডাঙৰ হৈছো, আমি বুজি পাওঁ এতিয়া কিমান ললিপপ দিব আপোনালোকে হিন্দু হিন্দু বুলি। যদি আমি হিন্দুৱে হয়, অসমীয়া হিন্দু বাঙালী হিন্দু বোলে চব বোলে হিন্দুৱে বোলে, তেখেতে ঘোষণা কৰিছে হিন্দুৰ ভিতৰত পাৰ্থক্য নাই। আজিকালি আমাৰ নামত ডিপুটাৰ থাকিব। যদি 71 আমাৰ যিটো 1971 যিটো আমাৰ অসম চুক্তি হৈছে, অসম চুক্তিৰ আগত যিখিনি মানুহ আহিছে তেখেতে কেলে হাৰাসমেণ্ট পাব ইয়াত? 71-ৰ পাছত মানুহ আমিওতো বিচৰা নাই। যদি 71-ৰ পাছত কোনোবা আহিছে বাংলাদেশ আহিছে খেদি দিয়ক, সমাধান কৰক, সেইটো চিৰস্থায়ীভাৱে সমাধান কৰক। এনেকে জুলাই ৰাখি মানুহক ব্লেকমেইল নকৰিব। তেখেতলোকে কৈ আছে আজি ভাষণত আমি শুনিছো মিডিয়াত বিজেপি চৰকাৰত এনেকে বক্তব্য দি আছে, কিছুমান মন্ত্ৰী মুখ্যমন্ত্ৰীও দি আছে যে আজি আমাৰ চৰকাৰ থকাৰ কাৰণে বাঙালী হিন্দুখিনি সুৰক্ষিত। আমি নথকা হলে বাঙালী ব্লেকমেইল কৰি আছে। এনেকে সিহঁত নাথাকিলে আমি সুৰক্ষিত নহম। আমি তাৰ মানে বাঙালীখিনি সিহঁতক ভোট আৰু আল্টিমেট আকৌ ভোট দিব লাগিব, আকৌ চৰকাৰ আনিব লাগিব, তেতিয়া আমি সুৰক্ষিত। যদি বিজেপি চৰকাৰ নাহে তাৰমানে আমি অসুৰক্ষিত। তাৰমানে এইটো ব্লেকমেইল হলে নাই। এইবোৰ ব্লেকমেইল ৰাজনীতি ত্যাগ কৰক। আপুনি যদি সৎ বুদ্ধি আছে, আমি এতিয়াও বিচাৰিছো, আমি অনুৰোধ কৰি আছো অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো, আপুনি ডিপুটাৰটো অতি সোনকালে দুৰ্গা পূজাৰ আগত যদি আমাক এই ডিপুটাৰৰ সমস্যা সমাধান কৰি দিব পাৰে, আমি আকৌ 100% আপোনালোকক ভোট দিম, বিজেপি চৰকাৰ আকৌ আহিব। আৰু যদি নোৱাৰে তাৰ বিকল্প আমি ব্যৱস্থা ল'ম। হিন্দু বাঙালী এতিয়া আৰু ললিপপ খোৱা মানুহ নাই। আমি সব সম্পূৰ্ণ বুজি পাইছো আপোনাৰ চক্ৰান্ত, আপোনাৰ সম্পূৰ্ণ। আৰু আমি এটা বিশ্বাস এতিয়া মনত আমাৰ এনেকে বিশ্বাস হৈ আছে যে এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থকা হতে আমি কেতিয়াও আমাৰ বাঙালীৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰিম, বা তেখেতলোকে সমাধান কৰি নিদিয়ে। সিহঁতৰ ইচ্ছাই নাই বুলি স্পষ্ট হৈছে। আৰু আমি বিশেষকে তেখেতক এটাই অনুৰোধ, দুৰ্গা পূজাৰ আগত যদি সৎবুদ্ধি আহে, দুৰ্গা পূজাৰ আগত আমাৰ ডিপুটাৰটো সমাধান কৰি দিয়ক, মাটিৰ পট্টাখিনি আমাৰ সমাধান কৰি দিয়ক। তেতিয়াহ'লে হিন্দু বাঙালীসকলে চিন্তা কৰিব আকৌ বিজেপি চৰকাৰ।